হায়াত হস্পিটাল চালা অভদ্ৰামী ইহঁতৰ এই চা গুৱাহাটী মহানগৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় হায়াত হস্পিটাল এই হস্পিটালখনৰ বিৰুদ্ধে আমি পূৰ্বতেও বহুকেইটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু হস্পিটাল কৰ্তৃপক্ষৰ গালৰা দেখা নগ'ল এটাৰ পিছত এটা তথ্য বাহিৰলৈ আহিছে হস্পিটালখনৰ বিৰুদ্ধে এই চা হায়াত হস্পিটাল চালা অভদ্ৰামী ইহঁতৰ কোভিড আৰু সাধাৰণ ৰোগী একেটা ৱাৰ্ডতে পিতৃৰ স্বাস্থ্যৰ বুজ ল'বলৈ যোৱা পুত্ৰক চিকিৎসকৰ ঘোচা দলবদ্ধ প্ৰহাৰ চিকিৎসাকৰ্মী ছিকিউৰিটি গাৰ্ডৰো ব্যক্তিগত খণ্ডৰ হাস্পতালক লৈ পুনৰ বিতৰ্ক এইবাৰ অভিযোগ গুৱাহাটীৰ হায়াত হাস্পতালৰ বিৰুদ্ধে হায়াত হাস্পতালত ৰহস্যজনকভাৱে মৃত্যু বৰপেটাৰ শশীধৰ দাসৰ গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত চিকিৎসাৰ নামত কি চলিছে ইখনৰ পাছত সেইখন হাস্পতালক লৈ বিতৰ্ক হাজাৰটা অভিযোগ হাজাৰ আপত্তি অভিযোগৰ কেন্দ্ৰবিন্দুত এইবাৰ হায়াত হাস্পতাল অসুস্থ পিতৃৰ কাষত বহি যতন লোৱাৰ চেষ্টা এয়া এগৰাকী যুৱতীৰ নাম প্লাবিনা দাস বাবা ভাত দিছে খাবা না হা অলপ অলপ ভাত খাবা অলপ নাই ঠাণ্ডা হৈ যাব মাছ দিছিল মাছ খাই যাবা হ'লে হা বাবা কিয় এই কথা বতৰা চলাকালীন বা ভিডিঅ' প্ৰস্তুত কৰোঁতেও প্লাবিনাই হয়তো কল্পনাই কৰা নাছিল যে পিতৃৰ সৈতে এইটোৱে হ'ব তেওঁৰ অন্তিম ভিডিঅ' কাৰণ ইয়াৰ পাছতেই হায়াত হাস্পতাল কৰ্তৃপক্ষই খবৰ দিলে যে শশীধৰ দাস আৰু নাই মুহূৰ্ততে পৰিয়ালটিত লাগে হোৱা তোৱা এই মৃত্যুক কোনোপধ্যে মানি ল'ব পৰা নাই বৰপেটা ৰোডৰ সেউজপুৰ নিবাসী শশীধৰ দাসৰ পৰিয়ালে পৰিয়ালটিৰ স্পষ্ট অভিযোগ হায়াতৰ বিৰুদ্ধে উপযুক্ত চিকিৎসা নহ'ল শশীধৰ দাসৰ চিকিৎসকৰ গাফিলতিত প্ৰাণ গ'ল শশীধৰ দাসৰ সময়ত দিয়া নহৈছিল খাদ্য লোৱা হোৱা নাছিল উচিত যতন এইবাৰ শুনক সমগ্ৰ ঘটনা প্ৰবাহ তথা অভিযোগ শশীধৰ দাসৰ কন্যাৰ মুখেৰেই আমি 4 তাৰিখে 4 মে'ত পাপাক ESI থ্ৰু দি হায়াত হস্পিটেলত লৈ গৈছিলোঁ তাতে ডক্টৰ প্ৰণমিতা কলিতাৰ আণ্ডাৰত তেওঁ ট্ৰিটমেণ্ট লৈ আছিল প্ৰথম দিনা তেওঁ নাহিল ছেকেণ্ড দিনা আহি কোনো কথা নাই বতৰা নাই ICUত সোমাই থৈ দিছিল য'ত নেকি পাপাৰ কোনো ICUত থাকিব লগা কণ্ডিশ্যনেই নাই এইটো নৰ্মেল জেনেৰেল ৱাৰ্ডত থাকিলে হ'ল হয় পাৰ্ম কেট লগাওঁ বুলি আমাক আজি লগাম কালি লগাম বুলি থৈ দিছে প্ৰচিজাৰ এটা কৰিছে আমাৰ কনচেণ্ট নোলোৱাকৈ যেতিয়া দাদাই কনচেণ্টৰ কথা সুধিল তেতিয়া বেকডেটত চাইন মাৰিব দিছিল বেকডেটত চাইন নামাৰাৰ কাৰণে দাদাক হস্পিটেলৰ পৰা ওলাই লৈ যাব গৈছিল পেচেণ্টক সি তথাপিও বেকডেটত চাইন নামাৰিল ফেমৰেল লাইনটি কৰি আছে তাৰপিছত সেনেকৈ মই ডক্টৰক ক'লোঁ যে কি ICUত থাকিলে পাপা চাইক'চিছ হয় ইভেন চাইকেট্ৰিষ্ট ডক্টৰে কৈছে যে ICUৰ পৰা তেওঁক ওলাওক কাৰ্ডিঅ'লজি আৰু CTVS কনচালটেশ্যন এটা লাগিব কিন্তু CTVS কাৰ্ডিঅ'লজি কোনো ডক্টৰ নাহিল নেফ্ৰলজি ডক্টৰে ICUৰ পৰা ওলোৱা নাই কেইদিনমান পিছত মোক ICUত মাতিছিল ICUত মাতি কেনে যেতিয়া ভাত খুৱাই দিব গৈছিলোঁ তেতিয়া মুখত বহুত মই তেজ দেখা পালোঁ তেজৰ কথা সোধোতে প্ৰথমতে নাৰ্ছগৰাকীয়ে কৈছে যে কি সেইটো চব্জিৰ তেল বুলি তাৰপিছত কৈছে কি পাপাৰ উঠ ফাটি কেনে তেজ ওলাইছে কিন্তু মই যে চালোঁ পাপাৰ মুখত আলচাৰ ফৰ্ম হৈছিল ডক্টৰৰ লগত কথা পাতিব খোজোতে ছিকিউৰিটিয়ে মোক একদম বেয়া ব্যৱহাৰ কৰিছে ডক্টৰে পাপাক নোচোৱাকৈ মেডিচিন দি দিছে মই যেতিয়া ক'লোঁ পাপা হাৰ্টৰ পেচেণ্ট বুলি মোক গালি দিছে গালি দি কৈছে কি মই ডক্টৰ নাই আপুনি ডক্টৰ তেওঁ চিকিডি পেচেণ্ট মই ক'লোঁ নহয় তেওঁ হাৰ্টৰ পেচেণ্টো হয় কৈছে কি মই মেডিচিন দিছোঁ আপুনি চুপচাপ ওলাই যাওক মই একো কোৱা নাই মেনেজমেণ্টক মই কমপ্লেইন কৰিলোঁ মেনেজমেণ্টৰ কোনো ৰিয়েকশ্যন নাই তাৰে দুদিন পিছত পাপাক কেবিনত শ্বিফ্ট কৰিল কেবিনত শ্বিফ্ট কৰাৰ পিছত তেওঁ ঠিকে আছিল ডিচাৰ্জ আমাক এনেকুৱা টাইম এটা ডিচাৰ্জ দিব খুজিছিল যেতিয়া পাপা খুব আনষ্টেবল তথাপিও আমি ক'লেও ঠিকে আছে ঈদৰ দিনাখন ডিচাৰ্জ দিছে সিদিনাখন আমি ক'ত লৈ যাম সিদিনাখন হস্পিটেলত ডক্টৰ নাথাকিব তো আমি সোমবাৰলৈকে টাইম ল'লোঁ সোমবাৰলৈকে টাইম লওঁতে দেওবাৰে নিশা হঠাৎ পাপাৰ ভমিটিং আৰম্ভ হ'ল তাত থকা RMO গৰাকীয়ে বিচৰা নাছিল যে কি আমি ICUত নিওঁ কিন্তু ওপৰৰ পৰা ডক্টৰ প্ৰণমিতা কলিতাই বাৰে বাৰে কৈছে ICUত শ্বিফ্ট কৰক কিয়নো তেওঁলোকৰ এটেণ্ডেণ্টে বহুত মানে প্ৰশ্ন কৰি থাকে তেতিয়াহ'লে তেওঁলোকৰ মানে এণ্ট্ৰিটো লিমিটেড হৈ যাব বাকী ঠিকে আছে আমি ICUত নিলোঁ বহুত ভয় খোৱালে
মঙলবাৰলৈকে পাপা ঠিকে আছে। ভাত খুৱাই দিছোঁ মই, দুপৰীয়া এণ্ডস্কপি কৰিছে। পাৰ্ম প্লেটটো বহাব নোৱাৰিম বুলি ক'লে আপোনাৰ 11 দিন পিছত, 11 দিন হৈ যোৱাৰ পিছত কৈছে পাৰ্ম প্লেট বহাব নোৱাৰোঁ, ইয়াত আপোনালোকে লৈ যাব লাগিব। তো ঠিকে আছে। ইভেন হায়াতে কি কৰিছে, আমাৰ পাপাক নেক লাইন ইপিনেদি ডায়েলিচিছ কৰিবৰ কাৰণে, তেতিয়া পাপাৰ মেণ্টেল কণ্ডিশ্যন ষ্টেবলে নাই একদম। পাপাই কি কৰিছে একো গম নাপায়। সেইটো সুযোগ লৈ ICUত এটা মাইনৰ চাৰ্জাৰী পাৰফৰ্ম কৰিব লৈছিলে, যিটো কোনো হস্পিটেলে নকৰে। পৃথিৱীত যিমান হস্পিটেল যাওক আপুনি, কোনো হস্পিটেলে সেইটো নকৰে। মই যিমান হস্পিটেলক সুধিছোঁ, নাৰায়ণৰ পৰা আপোনাৰ বেলেগ বেলেগ হস্পিটেলত মই সুধিছোঁ, চবেই সেইটো অতীতে কৰে। তেওঁলোকে এনেষ্টেচিয়া নিদিয়াকৈ পাপাক কটা চিঙা কৰিছে। পাপাৰ লগত বহুত অন্যায় হৈছে। খাব দিয়া নাছিল, 6টা বজাৰ চাহ আহি কিনে 12টা বজাত খাব দিয়ে। যদি পাপাই কিবা কাৰণত শুই থাকে, খানা মানে উল্টাই লৈ যায়, পাপাক খাব নিদিয়ে। পাপাই উঠি কয় ভোক লাগিছে, মোক ইহঁতে খাব নিদিয়ে। পাপাৰ লগত বহুত অত্যাচাৰ হৈছে। আৰু এই আমাৰ এটেণ্ডেণ্টৰ লগত কাজিয়া কৰি ডক্টৰে মেডিচিন অভাৰড'জ দি, অক্সিজেন অভাৰড'জ দি কিনে পাপাক হাৰ্ট এটেক আনি কিনে বুধবাৰে ৰাতিপুৱা ডিক্লেয়াৰ দিছে পাপা আৰু নাই। কেৱল এয়াই নহয়, পিতৃৰ বাবে চিন্তা প্ৰকাশ কৰাটোৱেই ভুল হ'ল দিগন্ত দাসৰ। পুত্ৰ দিগন্ত দাসক মূৰত ঘুচিয়ালে চিকিৎসকে। নিৰ্দয় প্ৰহাৰ ছিকিউৰিটি গাৰ্ডৰো। দুখ পাইছোঁ, ইখন পুৰা বিষে আছে। ঘুচিয়াইছে, ইয়াতে ঘুচিয়াইছে মোক বিলাকত, মানে বহুত ঘুচিয়াইছে। মোৰ মাথাৰ চাথাই মাৰিছে, মোক গ্ৰিলত পেলাই দিছে। মই তোমালোককতো মিছা কথা নকওঁ ন, মই একো সহ্য কৰিছোঁ, মই একো কৰা নাই। কিন্তু মোৰ চবতকৈ বেয়া লাগিছে তাৰে অলপ পিছতে দেউতাৰ হাৰ্ট এটেক হোৱাব নালাগে। মই ৰাতিপুৱা যেতিয়া দেউতাক তাতে গৈছোঁ, দেউতাৰ মুখৰ ভেণ্টিলেশ্যন খুলি আছে। মই যেতিয়া ধৰিছোঁ তেতিয়া আৰু পাম্প কৰিছে। কাৰণে পাপা ৰাতি গৈছে। এনেকুৱাই লাগে। মৃত শশীধৰ দাসৰ পুত্ৰৰ আন এক বিস্ফোৰক অভিযোগ। কোভিড ৰোগী আৰু সাধাৰণ ৰোগীক হায়াতত ৰখা হয় একেলগে। মন্ত্ৰী মহোদয় বাৰম্বাৰ কোৱাৰ পিছতো হায়াতে চিনিয়ৰ ডক্টৰ ৰখা নাই, আৰু ৰাতি নৰ্মেল পেচেণ্টক কোভিড পেচেণ্টৰ লগত মিলাই যাতে নৰ্মেল পেচেণ্টৰ কোভিড হয়, কি বা আছে তাতে মই নাজানো তেওঁলোকে কি পাইছে, কিন্তু নৰ্মেল পেচেণ্ট আৰু কোভিড পেচেণ্টৰ এটাই ৱাৰ্ড কৰি থৈ দিছে। আৰু আছে চিকিৎসাৰ গাফিলতিৰ অভিযোগ তোলা পৰিয়ালটোৱে এইসমূহৰো বিচাৰিছে উপযুক্ত তদন্ত। এফালে ঘৰৰ মুৰব্বীজনক হেৰুৱাৰ দুখ, আনফালে হাস্পতাল কৰ্তৃপক্ষৰ অন্যায়। কেতিয়া হ'ব তদন্ত? গুৰুত্ব দিবনে বিষয়টোক স্বাস্থ্য বিভাগে? কাৰ ভুলৰ বাবে এটি সুখী পৰিয়াল আজি দুখৰ অথাই সাগৰত? কাৰ ভুলৰ বাবে দিগন্তৰ শৰীৰত এইবোৰ আঘাতৰ চিন? শৰীৰত প্ৰচণ্ড বিষ। কাৰ ভুলৰ বাবে দিগন্তৰ শৰীৰত এই বগা সাজ? কাৰ ভুলৰ বাবে ন্যায় বিচাৰি এইদৰে ফেকুৰিবলগীয়া হৈছে প্ৰাক্তন আৰক্ষী বিষয়া শশীধৰ দাসৰ কন্যাই? হায়াত হাস্পতাল কৰ্তৃপক্ষই স্পষ্টীকৰণ দিবনে? CCTV ফুটেজ ৰাজহুৱা কৰিব পাৰিবনে হায়াত হাস্পতালে? হায়াতৰ চিকিৎসক সঁচাকৈয়ে গুণ্ডা সদৃশ নেকি? কোভিড আৰু সাধাৰণ ৰোগীক একেলগে ৰখা হয় নেকি হায়াত হাস্পতালত? স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, ৰাজ্যৰ আন প্ৰান্ততো বাদেই খুদ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা ব্যক্তিগত খণ্ডৰ অভিজাত একাংশ হাস্পতালত ৰোগীৰ ভুল চিকিৎসা, চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু বা ৰোগীৰ আত্মীয়ক চিকিৎসকে দুৰ্ব্যৱহাৰ কৰা আদি অভিযোগ হৈ পৰিছে নিত্য নৈমিত্তিক। এইবোৰত চকু পৰিবনে আপোনাৰ? তদন্ত কৰিবনে, ব্যৱস্থা ল'বনে আপোনাৰ বিভাগে? যদিহে আপোনাৰ এই ক্ষেত্ৰত সদ্ভাৱনা আছে, হায়াত হাস্পতালৰ এই ঘটনাটোৰ তদন্তৰ পৰাই আৰম্ভ কৰকচোন সেই তৎপৰতা, সেই অভিযান। বৰপেটাৰ পৰা ছফিক আহমেদ আৰু গুৱাহাটীৰ পৰা বিনয় কলিতাৰ সহযোগত নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ। প্ৰতিবিম্ব লাইভ, ৰাইট নিউজ ফৰ দ্য ৰাইট পিপল।